নমস্কাৰ স্বাগতম জনাইছো অন্যটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰী আশা কৰোঁ সকলো ভালে আছে আমাৰো সকলোৰে বৰ্তমান ভালেই আজিৰ ভিডিঅ'টোত আপোনালোকক মই ইয়াৰ আগৰটো ভিডিঅ'ত কৈছিলোঁ যে অসমীয়া বুকখনত কি পঢ়িব লাগে আৰু কি পঢ়াৰ পৰা বিৰত থাকিব লাগে সেইখিনি কথা কৈছিলোঁ কাৰণ এখন বহুত ডাঙৰ ভলিউমৰ কিতাপ হয় ইয়াৰে গোটেইবিলাক প্ৰয়োজন নহয় আমাক মানে কম্পিটিটিভ এক্সামৰ কাৰণে আৰু আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সাম এডিআৰই হওক ডিএছএছ হওক ডিএমই এইবিলাকৰ বাবে প্ৰিপাৰেচন কৰিছে বা কৰিব আগলৈ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে আৰু ইয়াৰে যিখিনি পাৰ্ট অসমৰ যিখিনি জিকে আসাম জিকে যিখিনি পাৰ্ট আহে সেইখিনি কথাই মই আজি এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু মই কেনেকৈ এইখনৰ পৰা নোটছবিলাক বনাইছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে যদি মোৰ টেলিগ্ৰাম গ্ৰুপটোত জইন হ'ব বিচাৰিছে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনতে তাত টেলিগ্ৰামৰ লিংক দি থৈছোঁ তাতে ক্লিক কৰি জইন হ'ব পাৰে তাতে মই যিখিনি মোৰ মানে সিস্টেমেটিক্যালি মই বনোৱা নোটছ আছিলে সেইখিনি মই তাতে প্ৰভাইড কৰিছোঁ ইয়াৰ উপৰিও মানে মক টেষ্ট 2টা 3টা মান তেনেকৈ দিছোঁ আপোনালোকে সেইকেইটা দিও চাব পাৰে আৰু হেতুত জইন হ'বলৈ আপোনালোকে ইনফো উইথ ভাগ্য বুলিও সাৰ্চ কৰিব পাৰে টেলিগ্ৰামত বা আপোনালোকে লিংকত গৈ ডাইৰেক্ট গৈ পেলাইও মানে তালৈ যাব পাৰে গতিকে এতিয়া এই বুকখনৰ মানে বেলেগ ৰাইটাৰৰো থাকে আপোনালোকে যিখন ভাল পায় সেইখনে ল'ব আৰু ইংলিছতো থাকে এখন মই অসমীয়াখনে লৈছিলোঁ শান্তনু কৌশিক বৰুৱা 2022 আৰু এইখন এতিয়া আপোনালোকে যদি লয় তেতিয়াহ'লে ৰিচেণ্টখন ল'ব ইয়াৰে মই যিবিলাক মানে আছে চেপ্টাৰ পঢ়িবলগীয়া সেইখিনি বিষয়ে মই আপোনালোকক জনাই থওঁ মই এইখন কিতাপৰ পৰা নোটছ বনাইছিলোঁ এইখন আৰু ইয়াৰে তলতো এখন আছে এই দুখন নোটছ বনাই মই এইখন পঢ়া নাছিলোঁ মানে ইয়াৰ পৰা নোটছবিলাক লৈ লৈছিলোঁ কাৰণ এইখন মানে উলিয়াই থাকিবলৈ বৰ অসুবিধা হয় বেছি ভলিউমৰ আছে কাৰণে মই পেজবিলাক ফল্ড কৰি থৈছোঁ মানে আপোনালোকক দেখাবৰ বাবেহে কোনকেইটা চেপ্টাৰ মই এনেকৈ কিতাপখন থোৱা নাছিলোঁ আৰু এতিয়া যিটো জিকে পাৰ্ট আছে সেইটোত প্ৰথমতে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা 6টা আহিছিলে এইটো মই এডিআৰই 1ৰ যিখন আছিলে সেইখন এনালাইচিছ কৰি বনাইছিলোঁ আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা 5 আহিছিলে আসাম জিঅ'গ্ৰাফিৰ পৰা 2 আহিছিলে ইণ্ডিয়ান পলিটিৰ পৰা 5 আহিছিলে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 3 আহিছিলে স্পৰ্টছৰ পৰা 3 তেনেকৈ আহিছিলে এইবিলাক আৰু নৰ্থ ইষ্টৰ পৰা 1 আহিছিলে আৰু এইটো হৈছে এইচএছৰ আৰু এইটো হৈছে ডিগ্ৰীৰ এনেকৈ মানে ভাগ কৰা আছে আৰু ইয়াৰে যিখিনি পাৰ্ট আছে ইয়াৰে 30% মান ইয়াৰে আহে প্ৰশ্ন গতিকে এখন বহুতে জৰুৰী হয় আৰু ইয়াৰে প্ৰথম যিটো চেপ্টাৰ আছে চাবলগীয়া ভৌগোলিক পৰিচয় এই ভৌগোলিক পৰিচয় চেপ্টাৰটো আপোনালোকে সম্পূৰ্ণৰূপে চাব আৰু ইয়াৰে যিবিলাক চাৰিসীমা ধৰক অৱস্থিতি এইবিলাক জনাটো বহুতেই প্ৰয়োজনীয় আৰু আপোনালোকে মানে এই ফিগাৰবিলাক ইমান মানে মনত নাৰাখিলেও হ'ব এতিয়া ধৰক এইটো যিটো মুঠ মাটিকালি দিছে 78,438 বৰ্গ কিলোমিটাৰ এইটো আপোনালোকে এজ ইট ইজ এনেকৈ মনত নাৰাখিলেও হ'ব মানে এনেকুৱা টাৰ্মবিলাক নাহে এইবিলাক যেহেতু সময় সলনি হৈ থাকে তেনেকৈ নাহে এই ডিগ্ৰীবিলাক আপোনালোকে মনত ৰাখিব পাৰে ইয়াৰ উপৰিও চাৰিসীমা এই মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত যিটো পঢ়িবলগীয়া চেপ্টাৰ আছে সেইটো হৈছে অসমৰ নদ নদীবিলাক ইয়াতে বহুত ধুনীয়াকৈ মানে কোৱা হৈছে আৰু ইয়াৰে যিখন নদী আছে সেই নদীবিলাকৰ যিটো দৈৰ্ঘ্য সেইবিলাক নাচালেও হ'ব সেইবিলাক নাহে কাৰণ এইবিলাক সময় সলনি হৈ থাকে বা দৈৰ্ঘ্য কিমান বহল এইবিলাক নাচাওঁ তাৰপিছত চাবলগীয়া যিটো চেপ্টাৰ সেইটো হৈছে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য এই চেপ্টাৰটো বহুতেই প্ৰয়োজনীয় ইয়াৰে এটা প্ৰশ্ন নিশ্চয় আপোনালোকে পাব আৰু ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানবিলাক কেতিয়া মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হৈছিলে এইবিলাক আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰে গোটেইকেইখনেই চাবলৈ দৰকাৰ আৰু কোন জিলাত আছে সেইকেইখনো আপোনালোকে চাই থ'ব আৰু ইয়াৰ উপৰিও মানে ইয়াত কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হৈছিলে সেই তাৰিখটো মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ উপৰিও আপোনালোকে যিবিলাক মানে এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান ধৰক মানাহ ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি পাইছিলে সেইবিলাক আপোনালোকে চাব পাৰে অভয়াৰণ্যখিনিও বহুতেই ইম্পৰ্টেণ্ট অভয়াৰণ্যখিনি আপোনালোকে চাব ক'ত আছে সেইখিনি চালে হ'ব কেতিয়া ঘোষিত হৈছিলে এইবিলাক চাব নালাগে আৰু কিছুমান অভয়াৰণ্য কিছুমান মানে জন্তুৰ বাবে বিখ্যাত সেই জন্তুবিলাকৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত সেইবিলাক চোৱাটো বহুতেই জৰুৰী
তেনেকৈ গোটেইখনে আছে ইয়াত সেইখিনি আপোনালোকে লিখি ল'ব ইয়াতে কাৰণ বহুতখিনি আছে আৰু যেহেতু এখন অসমৰ যিখিনি মানে গোটেইখিনি কভাৰ কৰা হৈছে সেইবাবে মানে এখন অভয়াৰণ্যই ভালেমান লিখা আছে গতিকে আপোনালোকে ইমানখিনি চাই থাকিলে ইয়াৰ পৰা বহুতেই মানে কনফিউজ হ'ব গতিকে টুকি ৰাখিব যে হোলংপাৰা এতিয়া গিবন অভয়াৰণ্য যোৰহাটত আছে ইয়াৰে মানে হোলক গিবনৰ বাবে ই হলবানৰ বাবে বিখ্যাত সেইবিলাক এনেকৈ লিখি থব এটা পইণ্ট অনুযায়ী আৰু হেনেকৈ এইটো কভাৰ হৈ যাব আৰু ইয়াৰ পিছত চাবলগীয়া চেপ্টাৰটো হৈছে অভয়াৰণ্য কিন্তু গোটেই কেইখন অভয়াৰণ্যই আপোনালোকে কোনখন জিলাত আছে সেইখিনি একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট হয় এটা বা দুটা প্ৰশ্ন ইয়াৰ পৰা আহে এতিয়া প্ৰাকৃতিক সম্পদ আপোনালোকে এতিয়া খাৰুৱা তেল বা কয়লা প্ৰাকৃতিক গেছ এইবিলাকৰ মানে প্ৰথম উদ্ভাৱন কেতিয়া হৈছিলে সেইবিলাক আপোনালোকে লিখি ৰাখিব ইয়াৰ পিছত যিখিনি চাবলগীয়া আছে জনসংখ্যা জনবসতি ঘনত্ব আৰু পুৰুষ মহিলা অনুপাত ইয়ালৈকে ইয়াতে চাবলগীয়া কথা হৈছে যে জনবসতি ঘনত্ব কোনখন জিলাত আটাইতকৈ বেছি কোনখন জিলাত আটাইতকৈ কম সেইটো চালেই হ'ব আৰু যিবিলাক মানে জনসংখ্যা বেছি আটাইতকৈ কোট কম আটাইতকৈ কোট কোনখন জিলাত সেইবোৰ চাব ইয়াৰে গোটেইবিলাক এইবিলাক লিষ্টবিলাক চাবলৈ ইমান প্ৰয়োজন নহয় মানে নাহে আৰু সাক্ষৰতাৰ হাৰ এইবিলাক বেলেগ লোকপ্ৰিয় কেতিয়া যিকেইটা হৈছিলে সেইবিলাকত আপোনালোকে বেলেগ সাক্ষৰতাৰ হাৰ পায় গতিকে আপোনালোকক ৰিচেণ্ট যিটো আছে সেইটোকে সুধিব আৰু 2011 সুধিব পাৰে বা ইয়াৰ আগৰটো চাই থব তাতকৈ ওপৰত চাবলৈ দৰকাৰ নাই আৰু একেবাৰে প্ৰথম বছৰৰ মানে সাক্ষৰতাৰ হাৰ চাব আৰু ৰিচেণ্ট যিটো ইয়েৰ থাকে সেইটো ইয়েৰৰ চাই থব তাৰপিছত ধৰ্ম আপোনালোকে এইটো ইমান মানে ডিপলি দিয়া নাই কিন্তু ইয়াৰে অকণমান ওপৰৰ পৰা চকু ফুৰাব পাৰে আৰু ইয়াৰ মোষ্ট ইম্পৰ্টেণ্ট হৈছে অসমৰ কেইটামান জনজাতি এনেকৈ আছে সেই চেপ্টাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰে আপোনালোকে দুটা বা তিনিটা প্ৰশ্ন পাব আৰু মানে কোনটো জনজাতিয়ে কি হাসপাৰ পিন্ধে বা কিবা এটা হাসপাৰৰ নাম দি দিব তেনেকুৱা হেতু হাসপাৰ কোন জনজাতিয়ে পিন্ধে বা আপোনালোকৰ মানে কেতিয়াবা যিবিলাক তেওঁলোকে নৃত্য কৰে বা গীত গায় সেইবিলাকৰ নামো আহে তেনেকৈ এইবিলাক লিখা আছে যেনেকৈ এতিয়া এইটো মই টিক হৈছে সম্মানকানটো কাৰ্বিসকলে মানে পালন কৰে সেইবিলাক আপোনালোকে তেনেকৈ লিখি ৰাখিব আৰু মই নোটছটো দেখুৱাই আছো আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো লেসন এইটো সেম আছে এইটো হাসপাৰ আপোনালোকৰ এটা হাসপাৰৰ নাম নিশ্চয় আহে আপোনালোকৰ আগৰ যিবিলাক প্ৰশ্ন আছে তাত আপোনালোকে হাসপাৰৰ বিষয়ে পাইছে এতে কোনটো জনজাতিয়ে কোনটো হাসপাৰ পিন্ধে তেনেকৈ মানে হাসপাৰৰ নাম দি দিব পাৰে নহলে বা জনজাতিৰ নাম দি দিব পাৰে কোনটো হাসপাৰ পিন্ধে তেনেকৈ বুলি প্ৰশ্নটো আহে ইয়াৰ পিছত উৎসৱ অনুষ্ঠান এইবিলাকটো আহে আৰু ইয়াতে কোনটো জনজাতিয়ে পালন কৰে বা কোনে পালন কৰে তেনেকুৱাবিলাক আহিব পাৰে ইয়াতে সকলোবিলাক দিয়া আছে মই নোটছটো দেখুৱাই আছো এইটো একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট হয় বাথৌ পূজা সমাংকান এইবিলাক আহি থকা টুসু পূজা কৰম পূজা এইবিলাক আহি থাকে ইয়াৰ পিছত অসম বুৰঞ্জী বুলি এটা আছে সেই পাৰ্টটো আপোনালোকে অসম বুৰঞ্জী প্ৰথমৰ পৰাই আপোনালোকে পঢ়িব অসম নামৰ উৎপত্তি অসম বুৰঞ্জী উৎসসমূহ এইবিলাক সকলোবিলাক আৰু ইয়াৰ উপৰিও ইয়াতে দানৱ বংশৰ পৰা ইয়াৰে দেখিলে মানে কোনটো বংশৰ প্ৰথমজন ৰজাৰ নাম আৰু শেষৰজন ৰজাৰ নাম আপোনালোকে লিখি ৰাখিব হেতু একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু কোনোবাজন ৰজাই যদি কিবা এটা মানে ইউনিক কাম কৰিছে সেই ইউনিক কামটো আপোনালোকে লিখিব পাৰে যেনে ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰী খনাইছিলে তেনেকৈ হেতু আহে কেতিয়াবা তেনেকৈ দানৱ বংশৰ প্ৰতিষ্ঠাপক ৰজা আহিব পাৰে বা শেষৰ ৰজাজনৰ নাম আহিব পাৰে দানৱ বংশ বুলি নহয় যিবিলাক বংশ আছিলে এতিয়া আহোমৰ প্ৰথম ৰজা আৰু শেষৰ ৰজা এতিয়া আজিকালি প্ৰথম ৰজাতকৈ মানে 2 নম্বৰ বা 3 নম্বৰজন অহা কৰিছে এতিয়া গতিকে 2 নম্বৰটো আপোনালোকে যদি পাৰে তেতিয়াহলে অকণমান চকু ফুৰাই ৰাখিব ইয়াতে বহুত ধুনীয়াকৈ দিয়া আছে বৰ্মন বংশৰ প্ৰথম ৰজা পুষ্যবৰ্মন শেষৰ ভাস্কৰ বৰ্মন তেনেকৈ সেই প্ৰথম আৰু শেষৰ কেইটা চাব আপোনালোকে ইয়াতে সকলোবিলাক মানে চুতীয়া ৰাজ্য কছাৰী ৰাজ্য খামতি ৰাজ্য সকলোবিলাক ৰাজ্য দিয়া আছে ইয়াৰে সকলোখিনি আপোনালোকে কভাৰ কৰিব বিশেষকৈ মটক ৰাজ্য কছাৰী ৰাজ্য এনেকাবিলাকৰ আপোনালোকে প্ৰথম ৰজা আৰু শেষৰ ৰজা চালেই হ'ব কিন্তু আহোমৰ বংশ আপোনালোকে সকলো চাব লাগিব কাৰণ আহোমৰ যিবিলাক ৰজা আছে তাৰে মানে যিবিলাক তেওঁলোকৰ নিকনেম আছিলে বা তেওঁলোকৰ আহোম নাম আছিলে সেইবিলাক মানে আহে সেইবিলাকো আহে ইয়াৰ উপৰিও ইয়াৰে মানে যিবিলাক ৰজা কিছুমান ইম্পৰ্টেণ্ট কাম কৰিছিলে সেইবিলাকৰ বিষয়ে বেছি দীঘলীয়াকৈ আছে গতিকে সেই তালে চালে আপোনালোকে গম পাব যে
কোনটো আপোনালোকে লিখিব লাগে নোটছত ইয়াৰ পিছত আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা আপোনালোকে এটা প্ৰশ্ন পাবই এটো হৈছে যুদ্ধ বিগ্ৰহ আন্দোলন বিদ্ৰোহ আৰু বহিৰাগতৰ আক্ৰমণ এই চেপ্টাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে এ টু জেড পঢ়িব এই চেপ্টাৰটো আৰু ইয়াতে মানে কি যুদ্ধ হৈছিল ক'ত হৈছিল আৰু যুদ্ধৰ মানে তাৰিখ সেইবিলাকো মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত সন্ধি চুক্তি মানে যুদ্ধৰ লগতে আপোনালোকে এটো চেপ্টাৰ লিখি ৰাখিব কাৰণ যুদ্ধৰ লগে লগে যিখন যুদ্ধৰ লগত যোনটো সন্ধি হৈছে সেই সন্ধি আপোনালোকে লিখি ৰাখিব ৰাজ্যিক প্ৰতীক চিহ্নবোৰ এইবিলাকো বহুতে মানে দৰকাৰী আৰু আমি সকলো প্ৰায় জানোৱেই কিন্তু তথাপিতো যিসকলে মানে পাহৰিছে ধৰক সেইসকলে আকৌ ৰিভিজন কৰিব পাৰে ৰাজ্যিক প্ৰতীক চিহ্নসমূহ এইবিলাক ইয়াৰ পিছত ৰাজ্যিক প্ৰশাসন এটো মোষ্ট ইম্পৰ্টেণ্ট হয় কি কেনেকৈ ক'ত মানে চৰকাৰখন কেনেকৈ চলি আছে সেইখিনি আমি জনাটো প্ৰয়োজনীয় এইবিলাক পৰীক্ষাত অহা বুলি নহয় আৰু এইখিনি মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পিছত অসমৰ উদ্যোগ এটা আপোনালোকে পাব আৰু অসমৰ উদ্যোগ চাহ উদ্যোগ হওক বা বাকি যিবিলাক উদ্যোগ আছে এইবিলাক খাৰুৱা তেল এইবিলাকৰ আপোনালোকে যিবিলাক মানে তেলকৰ কাৰখানা বা আপোনালোকৰ চাহৰ প্ৰথম উদ্ভাৱন কোনে কৰিছিলে আৰু কোন জনজাতি কৰিছিলে এইবিলাক সকলোবিলাক ইয়াতে লিখা আছে আপোনালোকে টুকি ৰাখি পেলাই নোটছ বনাব পাৰে আৰু এইবিলাক ফিনাবৰ ফানাম নামেৰে জনা গৈছিল এইবিলাক সকলোবিলাক আপোনালোকে এখন কিতাপতে পাই যাব আৰু যেনেকৈ এই উদ্যোগ চেপ্টাৰটো বহুতেই ইম্পৰ্টেণ্ট হয় ইয়াতে আৰু এটা আছে আপোনালোকে পৰিবহন আৰু যাতায়াত ব্যৱস্থা ইয়াতে আপোনালোকে যিবিলাক মানে মেইন ঘাইপথ আছে এইবিলাক আপোনালোকে টুকি ৰাখিব পাৰে ইম্পৰ্টেণ্ট বুলি নকওঁ কিন্তু অকণমান আপোনালোকে চাই থোৱাটো ভাল আৰু ব্ৰহ্মপুত্ৰৰ দলং এইখন ক'ত আছে কোন কাক কানেক্ট কৰিছে আৰু সেইবিলাক সকলোবিলাক আপোনালোকে টুকি ৰাখিব ইয়াৰ পিছত আছে যোগাযোগ ব্যৱস্থা ডাক ব্যৱস্থা কেতিয়া প্ৰথম মানে অসমত কেতিয়া মানে প্ৰথম হৈছিল সেইখিনি কথা আপোনালোকে লিখি ৰাখিব ৰেডিঅ' সম্প্ৰচাৰ ৰেডিঅ' কেতিয়া অসমত প্ৰথম হৈছিল সেইবিলাক লিখি ৰাখিব ইয়াৰ পৰিতে চিকিৎসা স্বাস্থ্য সেৱা এইবিলাকৰ পৰা আহিবই প্ৰশ্ন আৰু আপোনালোকে ইয়াতে সকলোবিলাক দিয়া আছে যে প্ৰথমখন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় ইয়াৰ উপৰিও দ্বিতীয়খন তেনেকৈ আজিকালি প্ৰথমখন নহা হৈছে দ্বিতীয়খন আহে গতিকে তেনেকৈ দ্বিতীয়খন বা তৃতীয়খনলৈকে আপোনালোকে চাই থব ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে পৰা 1 নম্বৰ আপোনালোকে লিখি ৰাখিব পাৰে আহিবই আৰু ইয়াতে কোনখন চলচ্চিত্ৰ প্ৰথম আছিল আৰু মানে সকলোবিলাক আছে আৰু ইয়াৰে মানে যিবিলাক পিছলে আপোনালোকে পাব ভালেখিনি সিনেমা এনেকৈ দিয়া আছে নামে হেতি সকলোবিলাক নালাগে ইয়াতে বহুত দিয়া আছে মানে যিমান আছে আপোনালোকে একেবাৰে লাষ্টত আছে এনেকৈ মানে চলচ্চিত্ৰ কোনখন প্ৰথম কোনখন আংশিক ৰঙীন ছবি কোনখন চলচ্চিত্ৰই মানে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিলে তেনেকুৱাবিলাক আছে আৰু সেইবিলাক আপোনালোকে সেইবিলাকহে চাব আপোনালোকে এই গোটেইখিনি সিনেমা চাব নালাগে মেইন যিবোৰ মানে অকণমান গুৰুত্বপূৰ্ণ বঁটা পাইছিলে ৰাষ্ট্ৰীয় সন্মান পাইছিলে তেনেকুৱা মানে সিনেমাখিনি আৰু বিশেষকৈ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা যিখিনি মানে পৰিচালনা কৰা হৈছিলে ইয়াৰ উপৰিও গীত গোৱা হৈছিলে এইবিলাক আৰু এতিয়া জুবিন গাৰ্গৰ দ্বাৰা নিৰ্মিত বা জুবিন গাৰ্গৰ সকলো যিটো মানে জীৱনৰ যিখিনি কাম সেইখিনি এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে গতিকে মই মানে বাতৰিত পাইছিলোঁ আপোনালোকক মই টেলিগ্ৰাম গ্ৰুপতে শ্বেয়াৰ কৰি দিম তাতে আপোনালোকে চাব পাৰিব PDF আকাৰে আৰু ইয়াৰ পিছত আপোনালোকে এইবিলাক গীতবিলাক চাব পাৰে পৰম্পৰাগত লোকগীত এইবিলাক ভটিমা বা বৰগীত আৰু হাইদাং গীত এইবিলাক হাইদাং গীত কোনে মানে গায় তেনেকৈ বুলি আপোনালোকক আহিব পাৰে এইবিলাক অলপ চাই থব ইয়াৰ পিছত পৰম্পৰাগত নৃত্য ইয়াৰ পৰা আপোনালোকে পাব আৰু ইয়াতে যিবিলাক নৃত্য দিয়া আছে তাত কোনে পাৰফৰ্ম কৰে কোনটো জনজাতি বা অসমৰ কোনটো অঞ্চলত সেইখিনি অনুষ্ঠান কৰা হয় নৃত্য কৰা হয় সেইবিলাকো আহিব পাৰে সেইবিলাক টুকি ৰাখিব বাদ্যযন্ত্ৰ আহে বাদ্যযন্ত্ৰ মানে নাম এটা দিয়া থাকিব সেই বাদ্যযন্ত্ৰটো কোনটো জনজাতিয়ে বজায় তেনেকৈ বুলি আহিব পাৰে এটো মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰে ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন ভৱন এই
চেপ্টাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰে আপোনালোকে পাব। এতিয়া ইয়াৰে আপোনালোকে অগ্নিগড় দেখিছে, তেজপুৰ অগ্নিগড় আপোনালোকে তেজপুৰ সমান তেজপুৰ বুলি লিখিলে হৈ যাব, আৰু আপোনালোকে ইয়াত বেলেগকৈ আৰু লিখিবলৈ দৰকাৰ নাই। এতিয়া অশ্বকান্ত মন্দিৰ তেনেকৈ উত্তৰ গুৱাহাটীত এনেকৈ আপোনালোকে লিখি থ'লে হ'ব, মানে ক'ত আছে সেই মানে কীৰ্তিচিহ্ন বা ভৱন বা কিবা ধৰক মন্দিৰ তেনেকুৱাবিলাক ক'ত কোনখন ঠাইত আছে, আৰু জিলাখনৰ উপৰিও আপোনালোকে একজেক্ট জেগাডোখৰ নামেই মানে লিখি ৰাখিব। যদি ইয়াতে নাথাকে তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি হ'লেও চাব পাৰে, তেতিয়াহ'লে একজেক্ট ঠাইডোখৰ লিখি ৰাখিব। ইয়াৰ পিছত অসমীয়া সাহিত্য, এইটো যে একেবাৰে মানে চাব অসমীয়া সাহিত্যটো। আপোনালোকে অসমীয়া সাহিত্য পঢ়োঁতে ইয়াতে আপোনালোকে পাবই, মানে যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবে সেইখিনি লিখিব পাৰে। ইয়াতে শংকৰদেৱ মাধৱদেৱৰ সকলোখিনি লিখা আছে, পাঁচালী সাহিত্য কোনে কৰে সেইবিলাক, আৰু আহিম যুগৰ সাহিত্য কেনেকুৱা সেইবিলাক লিখা আছে। আৰু তেনেকৈ আপোনালোকে সকলোবিলাক চোৱাৰ দৰকাৰ নাই, আপোনালোকে নিজে পঢ়িলেই গম পাব যে কোনটো চাবলগীয়া হয়। বিশেষ কোনোবা বঁটা পোৱা বা বিশেষ কিছুমান মানে স্মৃতি থকা তেনেকুৱাবিলাকহে আপোনালোকে চাব। ইয়াতে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট মানে চেপ্টাৰ হৈছে কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি। ইয়াতে যিবিলাক গ্ৰন্থ লিখা আছে তাতে আপোনালোকৰ এতিয়া আৰু এড হ'ব চাগে যিকেইখন ৰিচেণ্ট মানে বুক পাব্লিছ হৈছে, আৰু তাতে ইয়াতে যিকেইখন মানে ইম্পৰ্টেণ্ট হয় সেইখন হৈছে অসম সাহিত্য বা কিছুমান বঁটা পোৱা বা আপোনালোকৰ কিছুমান উপন্যাস ধৰক কিছুমান বিশেষ বঁটা পোৱা সেইবিলাক আপোনালোকে চাব। আৰু সেই উপন্যাসখন কাৰ মানে তাৰ যিবিলাক ঘটনা পাবা কাৰ বিষয়ে লিখা হৈছে বা কোনটো যুগত লিখা হৈছিলে সেইবিলাক আপোনালোকে চাব পাৰে। আৰু এতিয়া মই নোটছৰ বহীখনলৈ, আৰু নোটছৰ বহীখনত মই এনেকৈ লিখি ৰাখিছিলোঁ যিবিলাক এতিয়া ধৰক কোন কোন জনজাতিয়ে কোন মানে উৎসৱ পালন কৰে সেইবিলাক মই এনেকৈ লিখি ৰৈছিলোঁ। তাত মানে খেলি মেলিকৈ আছে, ইয়াতে আপোনালোকে মিচিং লিখি পেলাই সকলোবিলাক তেওঁলোকে যিবিলাক পালন কৰে সেইবিলাক লিখি লৈছিলোঁ এনেকৈ। আৰু এইবিলাক GI টেগ হয়, আৰু এইবিলাক হিষ্ট্ৰীৰ কাৰণে মই অসম হিষ্ট্ৰীৰ বাবে মানে যিখিনি বংশ আছে ৰজাৰ বংশ সেইবিলাক মানে বেলেগকৈ বনাইছিলোঁ। ইয়াতে মই অকণমান কমকৈ সেইবিলাক ইয়াতহে আছে বেছিকৈ। আৰু মই এনেকৈ আপোনালোকক সন্ধি চুক্তি তেনেকৈ দেখুৱাইছিলোঁ। সন্ধি চুক্তি বুলি লিখি মই যিকেইটা সন্ধি চুক্তি মোষ্ট ইম্পৰ্টেণ্ট হয় সেইবিলাক মই এনেকৈ লিখি ৰাখিছিলোঁ। আৰু তাৰিখ তেনেকৈ তাৰ লগত জড়িত কি মানে আছিলে কথা সেইবিলাক এনেকৈ লিখিছিলোঁ। তেনেকৈ উদ্যোগ চাব পাৰে। উদ্যোগ মই চেপ্টাৰটো আপোনালোকক কৈছিলোঁ মোষ্ট ইম্পৰ্টেণ্ট বুলি, চাহৰ আৱিষ্কাৰ ৰবাৰ্ট ব্ৰুচ এনেকৈ বুলি সকলোবিলাক লিখি ৰাখিছোঁ। খাৰুৱা তেল তেনেকৈ কোনটো কেতিয়া মানে প্ৰতিষ্ঠা কৰা হৈছিলে, কেতিয়া মানে ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে, নৱীকৰণ কেতিয়া হৈছিলে তালৈকে লিখি থৈছিলোঁ। আৰু তেনেকৈ আপোনালোকে পইণ্ট ৱাইজ বনাই ল'ব মানে সেই কিতাপখনৰ পৰা। আৰু এইফালে আছে দলংবিলাক কেতিয়া মানে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিলে, আৰু সেইবিলাক লিখা আছে ইয়াতে। আৰু এনেকৈ মেপিং কৰি লৈছিলোঁ নিজে। আৰু ইয়াতে যিবিলাক ফেক্ট আছে দলঙৰ লগত জড়িত সেইবিলাক লিখি ৰাখিছিলোঁ। চিনেমা তেনেকৈ মই এনেকৈ লিখিছিলোঁ। চিৰাজ ধৰক এইখন 1948 চনত কিবা এটা বঁটা পাইছিলে মই পাহৰিছোঁ। আৰু 1955 চনত পিয়লি ফুকন তেনেকৈ ফণী শৰ্মা কোনে পৰিচালনা কৰিছিলে, চামেলি মেমছা বা আব্দুল মজিদ সংগীত পৰিচালনা কৰিছিলে, ভূপেন হাজৰিকাদেৱে তেনেকৈ যিবিলাক মেইন মানে প্ৰথম বঁটা পাইছিলে ধৰক এতিয়া ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক প্ৰথম কোনে পাইছিলে সেইখিনি সেনেকুৱাবিলাক ধৰক। আৰু প্ৰথম ৰঙীন ছবি সেইখন কোনে পৰিচালনা কৰিছিলে, কোন তাৰিখত ওলাইছে, কোনটো চনত ওলাইছিলে সেইবিলাক মই এনেকৈ লিখি ৰাখিছিলোঁ। গতিকে তেনেকৈ বনাইছিলোঁ মই এই কিতাপখনৰ পৰা নোটছ। আৰু মই কিতাপখন পঢ়া নাছিলোঁ, নোটছ হিচাপে বনাই লৈছিলোঁ সেই দুখন বহি, আৰু তেনেকৈ তাৰ পৰা পঢ়িছিলোঁ। কাৰণ এইখন আপোনালোকে যদি মেলি লয় মানে পঢ়িবৰ কাৰণে তেতিয়াহ'লে কি পঢ়িম কি নপঢ়িম লাগিব সেইবাবে। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকৰ আৰু কিবা প্ৰশ্ন আছে সুধিবলগীয়া তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব পাৰে, মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে, বাই বাই।